তৃতীয় পৰ্যায়ৰ নিৰ্বাচন যিমানেই ওচৰ চাপিছে সিমানেই প্ৰচাৰ অভিযান তুংগত তুলিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ বিশাল জনসভাত দেখা গ'ল দুগৰাকী ব্যতিক্ৰমী আইতাক। এফালে মঞ্চত মুখ্যমন্ত্ৰীৰ নৃত্য, সমানে সমানে হাত চাপৰি বজাই নৃত্য দুয়োগৰাকী আইতাৰ। প্ৰথমেই চাওক কোকৰাঝাৰৰ এই দৃশ্য। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জনসভাত দুগৰাকী আইতাৰ নৃত্য। আকৌ এবাৰ মোদী চৰকাৰ গীতৰ তালে তালে নাচিছে দুয়োগৰাকী আইতাই। হাত চাপৰি বজাইছে, নাচিছে, গাইছে। মনত সীমাহীন আনন্দ। এফালে মঞ্চত মুখ্যমন্ত্ৰীৰ নৃত্য আৰু আনফালে ৰভাতলিত সমানে সমানে নাচিছে দুয়োগৰাকী আইতাই। এইগৰাকী আইতাৰ নাম ননীবালা বৰ্মন। ঘৰ দুৰ্গাপুৰৰ বেংতলত। বয়স প্ৰায় ৭০ বছৰ। কিন্তু আইতাই প্ৰাণ ভৰি ভাল পায় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। সেয়েহে কোকৰাঝাৰ সমষ্টিত মুখ্যমন্ত্ৰীয়ে অংশ লোৱা প্ৰতিখন জনসভাতেই দেখা পোৱা যায় ননীবালা আইতাক। আজিও আইতা ঢপলিয়াই আহিছে কাজল গাঁৱৰ মুখ্যমন্ত্ৰীৰ জনসভালৈ। ক'লে, মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক চাবলৈ আহিছোঁ। হিমন্ত বিশ্ব শৰ্মা আৰু মোদীক ভাল পাওঁ। ইয়াতে আমি হিমন্ত বিশ্ব শৰ্মাক চাব আহিছোঁ। এটা গানত বহুত নাচি আছিলে, ভাল লাগে নেকি গানটো? গানটো ভাল লাগছে। কি গানটো মনত আছে? মনত আছে ওইটা ওই যে মোদীৰ গান। মোদীৰ গান। মোদীৰ গান। মোদীৰ গান ভাল লাগে? ভাল লাগে। আৰু মোদীকো ভাল লাগে। মোদীকো ভাল লাগে, মোদীৰ গানো ভাল লাগে, হেমন্তকো ভাল লাগে। তাকে চাবৰ কাৰণে আহিছোঁ আমি। ননীবালা আইতাই ক'লে, ভোট আমি মোদীকেই দিম, বেলেগক নিদিওঁ। এবাৰ নতুন চৰকাৰৰ পৰা কি কি আশা আছে? নতুন ভোটটো পাৱাই নাই। ভোটটো দিম কি আমি তো ভোট এটাকে দিম, বেলেগক না দিম। এইগৰাকী আইতাৰ নাম চন্দ্ৰাৱতী বৈষ্ণৱ। এইগৰাকী আইতাইও কোকৰাঝাৰৰ য'তেই মুখ্যমন্ত্ৰীৰ জনসভা থাকে তালৈকে ঢপলিয়াই আহে। কাৰণ ভাল পায় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। মুখ্যমন্ত্ৰীক ভাল পোৱাৰ বাবেই আজিও কাজল গাঁৱৰ জনসভালৈ মুখ্যমন্ত্ৰীৰ ভাষণ শুনিবলৈ ঢপলিয়াই আহিছে আইতা। আশা, কাজল গাঁৱতো মুখ্যমন্ত্ৰীৰ লগত গীতৰ তালে তালে আইতাই একেলগে নাচিব। আজি কিমান দূৰৰ পৰা আহিছে? ঘৰ ক'ত? আমি আমাৰ ২ নং হুৰমা গাঁও। হয়, ২ নং হুৰমা গাঁও। মোৰ নাম শ্ৰী চন্দ্ৰাৱতী বৈষ্ণৱ। মোৰ ঘৰ। ভাল লাগিছে মিটিঙত? হয়, ভাল লাগিছে। ৰাইজৰ মৰম চেনেহ দেখি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো ক'লে, ৰাইজৰ আশীৰ্বাদ আৰু মৰম চেনেহ আমাৰ বাবে ভিটামিন। ৰাইজৰ আশীৰ্বাদ, ৰাইজৰ মৰমে হৈছে আমাৰ দৰে মানুহৰ কাৰণে ভিটামিন। য'ত ৰাইজৰ মৰম পাওঁ তাত উৎসাহ বাঢ়ে। য'ত ৰাইজে মনটো বেয়া পায় আমাৰো ৰাতি বেয়া লাগি থাকে যে এই চৰকাৰখন আৰু কাম কাজত
ৰাইজে অন্তৰৰ পৰা ভাল পায়। ইয়াত কোনো কৃত্ৰিমতা নাই, আৰ্টিফিচিয়েল নাই। অগ্ৰজসকলে মোক ভাই বুলি ভাবে, কোনো সংকোচ নকৰে। সৰুবিলাকে মামা বুলি ভাবে, কোনো সংকোচ নকৰে। আৰু মোৰ লগৰবিলাকে মোক বন্ধু বুলি ভাবে, সাৱটি ধৰে, মুখ্যমন্ত্ৰী বুলি চিন্তাই নকৰে। সঁচাকৈয়ে ৰাজ্যৰ প্ৰতিজন লোকৰ হৃদয়ে হৃদয়ে বাস কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কেমেৰা পাৰ্চন নৱ মুক্তিয়াৰৰ সৈতে কাজল গাঁৱৰ পৰা অভিদীপ চৌধুৰী, নিউজ লাইভ।